আমাক অৰুণোদয় নালাগে, আমাক নিৰাপত্তা লাগে। আমাক অৰুণোদয়ও নালাগে, লাগিলে বাইদেউ আঁচনিও নালাগে, যাতে সুৰক্ষিত লাগে, নাৰীৰ সন্মান যাতে বাচি থাকিবৰ কাৰণে আমাৰ ল'ৰা ছোৱালী যাতে সুৰক্ষিত হৈ থাকে। আজি 5 মাহ আমি শান্তিয়ে শুলোঁ, আজি আপোনালোকে নিবলৈ ওলাইছে, আমিতো শুব পৰা নাই। চিন্তা আকৌ আহি গ'ল যে আমাৰ আকৌ চুৰ হ'ব, আকৌ স্পিয়া আহিব বুলি আমি শুব পৰা নাই। অকস্মাত আপোনালোকে নিবলৈ ওলাইছে, এওঁলোকক নিলেও আমাক যাতে আৰু সোনকালে আজিৰ ভিতৰত যাতে আৰু বেলেগ ব্যৱস্থা কৰি দিয়ে, এইটো আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আহ্বান। কাহিলী পুৱাই ওলাই আহিছে ধিঙৰ এদল মহিলা। পুৱাই থানা পালেহি অৰ্ধশতাধিক মহিলা। কলগুৰি আউটপোষ্টত এদল মহিলাৰ প্ৰতিবাদ। প্ৰচণ্ড ঠাণ্ডাৰ মাজতে ধিঙৰ কলগুৰি আউটপোষ্টলৈ ওলাই আহিছে এই মহিলাসকল। ধিঙত সঘনাই হৈ থকা স্প্ৰে গেঙৰ সন্ত্ৰাস আৰু সমগ্ৰ মানৱ জাতিক লজ্জানত কৰা ধিংকাণ্ডৰ পিছতে আছুকে ধৰি বিভিন্ন দল সংগঠনে ধিঙত মহিলা যুৱতীৰ নিৰাপত্তাৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে। এই আন্দোলনৰ পিছতেই 2024 চনৰ 27 জুলাইত ধিঙৰ শোলগুৰি আউটপোষ্টত এই 38জন কামাণ্ডো জোৱানক নিয়োগ কৰা হৈছে। এই কামাণ্ডো জোৱানৰ প্ৰেৰণৰ পিছতে লাহে লাহে ধিঙত শান্তিৰ বাতাবৰণ ঘূৰি আহিছে। কিন্তু সোমবাৰে পুৱা এইসকল জোৱানক ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মৰ্মে ডিব্ৰুগড়লৈ লৈ যাবলৈ ওলোৱাৰ পিছতে অঞ্চলটোৰ মহিলাসকল এনেদৰে ওলাই আহিল আউটপোষ্টত আৰু এই কাৰ্যৰ বিৰোধিতা কৰিলে। শলগুৰি যিখন থানা আছিলে, আউটপোষ্ট আছিলে, ইয়াতে আমাৰ 25 বছৰমান ধৰি থানাখন বন্ধ আছিলে। তাৰপিছত আকৌ পুনৰ থানাখন আৰম্ভ হয়। পূব ধিঙত বহুত অপ্ৰীতিকৰ ঘটনা হৈ আছে। হৈ থকাৰ পিছত আমাৰ এই কামাণ্ডো পাৰ্টিটো ইয়াত দিয়া হয় চৰকাৰে বিবেচনা কৰি। তাৰপিছত আমাৰ এই পূব ধিং অঞ্চলটো অলপ সুস্থিৰ হয়। গতিকে এতিয়া পুনৰ তেখেতলোকক আকৌ নিব ওলাইছে চৰকাৰে। আমাক পুনৰ তেখেতলোকক লাগে। মহিলাসকলৰ দাবী, এইসকল জোৱান ধিঙৰ পৰা আঁতৰি গ'লে যুৱতী মহিলাসকল আকৌ অসুৰক্ষিত হৈ পৰিব। মানুহৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা নোহোৱা হ'ব। তেখেতলোক থকাৰ কাৰণে আমাৰ বহুত সুৰক্ষিত হৈ আছিলোঁ। তেখেতলোকক অকস্মাত লৈ যাবলগীয়া হ'ল। আমি গৈছিলোঁ হিমা দাসৰ ওচৰলৈ, তেখেতে আমাক SP ওচৰলৈ পঠিয়ালে। SP ওচৰলৈ যাবলৈ আমি সময় যথেষ্ট নাপালোঁ। তাৰ কাৰণে আমি বহুত দুখিত। তেওঁলোক হঠাৎ দেখিছে গাড়ী মটৰ চব ৰেডি, তেখেতলোক যাবলৈ বেডিং পত্ৰ বান্ধি ওলাল। আমাৰ আজিৰ ভিতৰত নহ'লেও কাইলৈ দিনটোৰ ভিতৰতে আমাক কিবা এটা ডিচিশ্যন ল'বলৈ, আমাক নিৰাপত্তাৰ কাৰণে অতি সোনকালে আমাৰ ব্যৱস্থা কৰি দিব লাগে। মানৱ জাতিক, সভ্য সমাজক লজ্জানত কৰা আৰু এটা ঘটনা যাতে ধিঙত সংঘটিত নহয়, তাৰ বাবে এই জোৱানসকলক ধিঙতেই নিয়োগ কৰিবলৈ অনুৰোধ জনাইছে এই মহিলাসকলে। কাৰণ আমাক তেখেতলোক থকাৰ কাৰণে আমাৰ শলগুৰি আউটপোষ্টৰ আণ্ডাৰত যিখিনি অঞ্চল, সেইখিনি আমাৰ সুস্থিৰ অৱস্থাত আছিল। গতিকে তেখেতলোক যাব ওলাইছে। আমাক চৰকাৰে বিবেচনা কৰি তেওঁলোকক পুনৰ আমাৰ ইয়াত থকাৰ ব্যৱস্থা কৰি দিয়ে যেন। সেইবাবেই মুখ্যমন্ত্ৰীলৈ কাটৰ অনুৰোধ, আমাক অৰুণোদয় নালাগে, বাইদেউ আঁচনিও নালাগে। ধিঙৰ মহিলাসকলৰ সুৰক্ষা নিশ্চিত কৰক মুখ্যমন্ত্ৰী। চিন্তা আকৌ আহি গ'ল যে আমাৰ আকৌ চুৰ হ'ব, আকৌ স্পিয়া আহিব বুলি আমি শুব পৰা নাই। অকস্মাত আপোনালোকে নিবলৈ ওলাইছে, আমাক যাতে সুৰক্ষিত কৰি এওঁলোকক নিলেও আমাক যাতে আৰু সোনকালে আজিৰ ভিতৰত যাতে আৰু বেলেগ ব্যৱস্থা কৰি দিয়ে, এইটো আমাৰ মুখ্যমন্ত্ৰীৰ ওচৰত আহ্বান। ধিঙৰ পৰা ৰাজীৱ নেওগ, DY365।